তো আমাৰ কি হয় যোনটো আমাৰ লাষ্ট সেকশনটো পাৰ্ট ডি 5 মাৰ্কৰ কোৱেশ্চন 5 মাৰ্কৰ তোমালোকে তিনটা সলভ কৰিব লাগিব এই তিনটা মান টান কোৱেশ্চন নাহে দেই 5 মাৰ্কৰ কোৱেশ্চন বেসিক্যালি মডাৰেট বা ইজি লেভেলতে থাকে সবে কৰিব পৰা ধৰণে তিনটা 15 মাৰ্কস এইকেইটা ইগনোৰ কৰিব নোৱাৰা মই তিনটা কোৱেশ্চন দিছো প্ৰথম তোমাৰ কি হৈছে 4A ঠিক আছে লং আনসাৰ টাইপ কোৱেশ্চন প্ৰথম কোৱেশ্চনটো সুধিছে হোৱাট ডু ইউ মিন বাই ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন বিদ্যুৎ চুম্বকীয় আবেশ ঠিক আছে বিদ্যুৎ চুম্বকীয় আবেশ কাক কয় বিদ্যুৎ চুম্বকীয় আবেশ তো এইটো ডেফিনেশনটো কি লিখিবা যে চুম্বকীয় ফ্লাক্সৰ যেতিয়া এটা কুণ্ডলীত আমি চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তন ঘটাই পেলাই যদি কোনবা এটা কুণ্ডলীত চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তন ঘটাই যদি তাত আমি বিদ্যুৎ চালক বল বা ইএমএফৰ সৃষ্টি কৰিব পাৰো তাকে কি বুলি কোৱা হয় এই পৰীক্ষাটোকে কি বুলি কোৱা হয় বিদ্যুৎ চুম্বকীয় আবেশ আৰু এই পৰীক্ষাটোৰ লগত জড়িত দুজন সাইন্টিষ্টৰ নাম লিখিবলৈ আহে এজন হৈছে মাইকেল ফাৰাডে ঠিক আছে কিতাপত তোমালোকৰ উল্লেখ কৰা আছে মাইকেল ফাৰাডে আৰু এজন হৈছে হাৰ্টছ জোসেফ হাৰ্টছ বুলি কোৱা হয় ঠিক আছে জোসেফ হাৰ্টছ দুজন সাইন্টিষ্ট আছে মাইকেল ফাৰাডে আৰু জোসেফ হাৰ্টছ এই দুজন সাইন্টিষ্টে তোমাৰ বিদ্যুৎ চুম্বকীয় আবেশৰ লগত এক্সপেৰিমেন্টালি জড়িত হৈ আছিল এটা তোমাৰ কি হয় কেতিয়াবা ফাৰাডে এক্সপেৰিমেন্টৰ যোনটো দুটা এতিয়া কোৱেশ্চনটো ইয়াত এটা বস্তু দিয়া আছে যে তোমাৰ ওচৰত দুটা কইল দিয়া আছে এটা কইলত গ্যালভানোমিটাৰ কানেকশন কৰা আছে আৰু এটা কইলত বেটাৰী কানেকশন কৰা আছে ঠিক আছে দুটা কুণ্ডলী আছে ধৰি লোৱা এটা কুণ্ডলীৰ লগত আমাৰ কি আছে বেটাৰী কানেকশন কৰা আছে কিন্তু ভেৰিয়েবল বেটাৰী মানে যাৰ আমি ইএমএফৰ ভোল্টেজৰ মানটো সলনি কৰি দিব পাৰো আৰু এটা হৈছে তোমাৰ কইল এটা দিয়া আছে যাৰ লগত তোমাৰ কি কানেকশন কৰা আছে গ্যালভানোমিটাৰ কানেকশন কৰা আছে গতিকে আমি ইয়াত ইএমএফ পাব পাৰিম নে নোৱাৰিম হেতু সুধিছে আৰু যদি পাৰিম কেনেকে আমি সেই বস্তুটো কৰিব পাৰো ঠিক আছে যদি আমি ইয়াত কি কৰো মই এই এক্সপেৰিমেন্টটো লিখিবলৈ কৈছে তো কেনেকে কৰিবা তুমি অকমান ডেসক্ৰিপটিভ টাইপৰ তুমি ক'ব লাগিব যে ইয়াত যদি আমাৰ বিভৱৰ মান সলনি কৰি থাকো ইয়াত চালিত হৈ থকা প্ৰবাহৰ মানো কি হ'ব সলনি হৈ থাকিব সেই প্ৰবাহৰ বাবে ইয়াত যোনখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব সেই চুম্বক ক্ষেত্ৰৰ বাবে যোনটো তুমি চুম্বকীয় ফ্লাক্স পাবা সেই চুম্বকীয় ফ্লাক্স সৰু কি হ'ব পৰিৱৰ্তন হ'ব প্ৰবাহৰ পৰিৱৰ্তন হোৱাৰ লগে লগে চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তন হ'ব আৰু সেই চুম্বকীয় ফ্লাক্সটো ইয়াৰ লগত যদি এই কইলটোৰ মাজেৰে যদি চুম্বকীয় ক্ষেত্ৰ ৰেখাবিলাক পাৰ হৈ যায় ইয়াৰ মাজেদিও কি হ'ব চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তন হ'ব আৰু চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তন হ'লে আমাৰ E = -d∅b/dt যোনটো ফেৰাডেৰ সূত্ৰ সেই ফেৰাডেৰ সূত্ৰৰ মতে আমি কি পাম ইয়াত ইএমএফ পাম সেই বস্তুটো তোমালোকে এক্সপ্লেইন কৰিব লাগিব আৰু এই দুটা কইল লগ লগাই পেলাই এটা কইলত বা এটা কুণ্ডলীত প্ৰবাহৰ পৰিৱৰ্তন ঘটাই অন্য এটা কুণ্ডলীত চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তন হলে তাত যোনটো ইএমএফৰ সৃষ্টি হয় সেই ইএমএফ সৃষ্টি হোৱা সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় মিউচুৱেল ইন্ডাকটেন্স বুলি কোৱা হয় ঠিক আছে মিউচুৱেল ইন্ডাকটেন্স বুলি কোৱা হয় ঠিক আছে এটো তোমালোকে চাবা এটো ডেসক্ৰিপটিভ টাইপৰ এটা কোনবা এজন ষ্টুডেন্টে মোক সুধিছিলে যে আমি যোনটো চেপ্টাৰ 6 এটো বিদ্যুৎ চুম্বকীয় আবেশ এটো চেপ্টাৰ 6 এই চেপ্টাৰটো তোমালোকে কেনেকৈ পঢ়িবা মই থুলমূলকে দুটামান পইণ্ট কো হেকিটা পঢ়িলে হ'ব এই চেপ্টাৰটোত বেছি নম্বৰো নাই কাৰণ এটো চেপ্টাৰ এসি কাৰণে কি পঢ়িবা মই প্লেলিষ্টটো দি দিলো হেতু পঢ়িলে হ'ব বেলেগ একো পঢ়িব নালাগে ইয়াৰ কাৰণে কি পঢ়িব লাগিব মই টিপছটো দি দিছো ঠিক আছে টিপছটো শুনিবা কেইটামান ইম্পৰ্টেন্ট পইণ্ট কম হেকিটা পঢ়ি গলেও হ'ব ঠিক আছে এটো ফাৰ্স্ট কোৱেশ্চনটো মই কলো বিদ্যুৎ চুম্বকীয় আবেশ কাক বোলে ডেফিনেশনটো কলা দুজন সাইন্টিষ্টৰ নাম সুধিছে দুজন সাইন্টিষ্টে এই পৰীক্ষাটোৰ লগত জড়িত আছিল মাইকেল ফেৰাডে আৰু কি বুলি কয় জোসেফ হাৰ্টছ আৰু দুটা কুণ্ডলী দিয়া আছে এটা কুণ্ডলীত তোমাৰ বেটাৰী কানেকশন হৈ আছে আৰু অন্য এটা কুণ্ডলীত তোমাৰ কোন কানেকশন হৈ আছে গ্যালভানোমিটাৰ গতিকে এটা কুণ্ডলীৰ পৰা অন্য এটা কুণ্ডলীত যোনটো ইএমএফৰ সৃষ্টি হ'ব হেতু কেনেকে সৃষ্টি হয় হেতু ব্যাখ্যা কৰিবলৈ কৈছে তো কি বুলি কবা ইয়াত প্ৰবাহৰ পৰিৱৰ্তন হ'ব প্ৰবাহৰ পৰিৱৰ্তন হলে যেহেতু আমি গম পাও যিকোনো এটা পৰিবাহীৰ মাজে চালিত প্ৰবাহৰ বাবে কি হয় এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় গতিকে এখন ইয়াত যোনখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব সেই চুম্বক ক্ষেত্ৰখন পৰিৱৰ্তনশীল হ'ব গতিকে চুম্বক ক্ষেত্ৰখন পৰিৱৰ্তনশীল হোৱাৰ লগে লগে ফ্লাক্সৰ পৰিৱৰ্তন হ'ব আৰু ফ্লাক্সৰ পৰিৱৰ্তন হলে কি হয় ইএমএফৰ সৃষ্টি হয় এইখিনি তোমালোকে এক্সপ্লেইন কৰি লিখিবা ঠিক আছে এই যোনটো চেপ্টাৰ নম্বৰ 6 এই চেপ্টাৰ 6 ৰ আমাৰ কি বস্তু পঢ়িব লাগিব প্ৰথমতে তোমালোকে ফেৰাডেৰ যোনটা নীতি পঢ়িবা ঠিক আছে ফেৰাডেজ ল লিখি লবা দৰকাৰ হলে কি পইণ্ট কথা আছে ফেৰাডেৰ ল দুটা পঢ়িবা সেকেন্ডতে লেন্স ল এটো পঢ়িবা লেন্স লটো কেনেকে ল অফ কনজারভেশন অফ এনার্জি এটো মানি চলে হেতু বস্তু এক্সপ্লেইন কৰিবলৈ আহা আজিকালি মানে আগতো প্ৰায় কোৱেশ্চন দেখিছো এটো লেন্স ল কি হয় লেন্স লটো কেনেকে
শক্তি সংৰক্ষণশীলতাৰ নীতিটো মানি চলে হেতু তোমাৰ প্ৰমাণ কৰিবলৈ আহে 3 নম্বৰতে মই এই স্যাম্পল পেপাৰতে সেকেন্ড যোনটো কোৱেশ্চন আছিল তাত এটা ফৰ্মুলা দিছিল F E = BLV ঠিক আছে মোশনাল EMF গতিজ বিদ্যুৎ চালক বল গতিজ বিদ্যুৎ চালক বল তো ইয়াৰ ডেৰাইভেশনটো চাবা ডেৰাইভেশন আৰু নিউমেৰিকেল চাবা ডেৰাইভেশন প্লাস নিউমেৰিকেল মই এটা কৰাই দিলো তেনেকুৱা ধৰণৰ নিউমেৰিকেল আহিব আৰু E = -d∅b/dt ইয়াৰ ৰিলেটেড তোমাৰ নিউমেৰিকেল এটা মান চাই যাবা এক্সাম্পল নম্বৰ প্ৰথম এক্সাম্পলটো আৰু সেকেন্ড এক্সাম্পলটো সেই দুটা চাই গলে হ'ব 6 নম্বৰ চেপ্টাৰটো যোনটো ফাৰ্স্ট আৰু সেকেন্ড নিউমেৰিকেল দুটা আছে এক্সাম্পলত ইয়াৰ এক্সাম্পল মছলি 6.1 নে কিমান নাজানো নিউমেৰিকেল প্ৰথম যোনটা নিউমেৰিকেল আছে এক্সাম্পলত এক্সাম্পল ফাৰ্স্ট টু নিউমেৰিকেল প্ৰথম যোনটা নিউমেৰিকেল দিয়া আছে এই দুটা নিউমেৰিকেল তোমালোকে চালেই হৈ যাব ঠিক আছে তাৰ পিছত আছে এই L = এটা ফৰ্মুলা আছিল নে μ0 n² LA এই ফৰ্মুলা এটা আছিল নে সেলফ ইন্ডাক্টেন্স অফ এ সলিনয়েড ঠিক আছে সলিনয়েড এটা সমাবেশ সলিনয়েড এটা সমাবেশ উলিয়াবলৈ দিব এটো 3 মাৰ্কৰ কোৱেশ্চন কেতিয়াবা বনিব পাৰে মই দি দিছো কি পঢ়িবা বুলি সুধিছিল কাৰণে মই দি দিছো এইটো চেপ্টাৰ এগিটা পঢ়িব লাগিব আৰু মিউচুৱেল ইন্ডাক্টেন্সৰ ফৰ্মুলা আছে ন M = কি আছিল μ0 μr কি আছিল n1 n2 l pi r² এনেকে কিবা এটা ফৰ্মুলা এটা আছিল না মিউচুৱেল ইন্ডাক্টেন্স এই ফৰ্মুলাটো 5 মাৰ্কৰ কাৰণে মই অহা দেখিছো দেই 5 মাৰ্কৰ কোৱেশ্চন আহে এটো আহিলে যদি এটো আহে 5 মাৰ্কৰ কাৰণে আহিব যদি এটো আহে 3 মাৰ্কৰ কাৰণে আহিব এই ফৰ্মুলা দুটা ডেৰাইভেশন দুটা চাই লবা ঠিক আছে তাৰ পিছত তোমাৰ এই ফৰ্মুলাটো যে আছে EMF E = -L/di/dt এই ফৰ্মুলাটো ৰিলেটেড তোমাৰ নিউমেৰিকেল আহি যাব পাৰে আৰু এটা ফৰ্মুলা আছে নহয় E = -M/di/dt এটো মিউচুৱেল ইন্ডাক্টেন্সৰ এটো সেলফ ইন্ডাক্টেন্সৰ ফৰ্মুলা এই দুটা পা নিউমেৰিকেল আহিব বেলেগ কোন হয় এই দুটা পা যদি আহে নিউমেৰিকেল আহিব কিতাপতে আছে নিউমেৰিকেল চাই লব পাৰিবা বেছি টান নিউমেৰিকেল নাই তাৰ পিছত আৰু কি আহিব তাৰ পিছত তোমাৰ আহিলে আৰু কি আছে এইখিনি বস্তু আহিব ইয়াতকে বেলেগটো মই দেখাই নাই এইখিনি এইগিটাই টপিক আছে এইগিটা টপিকৰ ৰিলেটেড তোমাৰ নিউমেৰিকেল আহিব ঠিক আছে এইগিটা টপিক আছে এইগিটা চালেই হ'ব এইগিটা ৰিলেটেড নিউমেৰিকেল চাবা হোৱা কোৱেশ্চনটো চাবা সেলফ ইন্ডাক্টেন্স কাক কয় মিউচুৱেল ইন্ডাক্টেন্স কাক কয় হেবিলাকৰ ডেফিনিশন অলপ সুধি দিব পাৰে মিউচুৱেল ইন্ডাক্টেন্স কাক কয় সেলফ ইন্ডাক্টেন্স কাক কয় এইগিটা টপিক যোনগিটা মই লিখি দিলো হেখিনি তোমালোকে লিখি লব পাৰা নোট ডাউন কৰি লব পাৰা এইগিটা চালেই হ'ব ইয়াৰ ডেফিনিশনটো চাবা ফেৰাডে ল গিটা চাবা ম্যাথমেটিক্যাল এক্সপ্ৰেশন গিটা লেন্স ল কি হয় লেন্স ল কেনেকে শক্তি সংৰক্ষণশীলতাৰ নীতিটো মানি চলে এই যোনটো গতিজ বিদ্যুৎ চালক বল মোশনাল EMF এটো এক্সপ্ৰেশনটো ডেৰাইভেশনটো চাবা নিউমেৰিকেল টা চাবা তাৰ পিছত ইয়াৰ ৰিলেটেড নিউমেৰিকেল আহিব প্ৰথম এক্সাম্পল যোনগিটা কলো হে দুটা নিউমেৰিকেল চাবা এই L ৰ ডেফিনিশনটো হোতে M ৰ ডেফিনিশনটো হোতে এই দুটা ইউজ কৰি পেলাই নিউমেৰিকেল হদিব বেলেগ নহোতে আৰু এই দুটা ডেৰাইভেশন এবাৰ তোমালোকে চাই থৈ দিবা ঠিক আছে তো ইয়াৰ নিউমেৰিকেল কিন্তু অহা চান্সটো থাকে নিউমেৰিকেল চাই লব পাৰা কিন্তু ডেৰাইভেশনো আহে তেই মই ডেৰাইভেশন অহা দেখিছো পৰীক্ষাত মই তোমালোকক PYQ দুটা মান সলভ কৰি দেখাই দিম কাৰণ নিউমেৰিকেল সলভ কৰিম দে PYQ ডেৰাইভেশন সলভ নকৰো 2018 চনৰ পৰা 2024 চনৰ ভিতৰত যিমানখিনি পসিবল নিউমেৰিকেল আছে মই দিবলৈ ট্ৰাই কৰিম কাৰণ সময়ও কম আছে তোমালোকেও পঢ়িব লাগিব তো সেই কাৰণে মই নিউমেৰিকেলছ খিনি কম অকল নিউমেৰিকেল ঠিক আছে 2018 চনৰ পৰা 2024 যিমানখিনি নিউমেৰিকেল আছে 1 মাৰ্কৰ হক বা 2 মাৰ্কৰ হক বা 3 5 যিমান মাৰ্কৰ আছে মই সাৰ্চ কৰি পেলাই গোটেইখিনি নিউমেৰিকেল মই দিবলৈ ট্ৰাই কৰিম ঠিক আছে ইয়াৰ ওয়াইজ দি দিম হ'ব দেখে হৈ যাব বাকি থিওৰি খিনি নিজে পঢ়িবা ডেৰাইভেশন খিনি নিজে কৰিবা নিউমেৰিকেলছ খিনি মই কৰাই দিম ট্ৰাই কৰিম ঠিক আছে তো এইখিনি তোমালোকে নোট ডাউন কৰি লবা 5 মাৰ্কৰ প্ৰথম কোৱেশ্চনটো আমাৰ হল সেকেন্ড কোৱেশ্চনটো চাবা 4B 4B নিউমেৰিকেলটো কি সুধিছে তো অৰ বুলি দিছে ইয়াত দে অৰ বুলি দিছে মানে 4 প্ৰথম কোৱেশ্চনটো এটো অৰ বুলি দিছে 4 এই অৰ পাৰ্ট 2 অৰ পাৰ্টৰ এটা কোৱেশ্চন দিছে হেতু কৈছে কি হোৱাট ডু ইউ মিন বাই ক্যাপাসিট্যান্স 1 ফেৰাড এটা 1 ফেৰাড ধাৰকত্ব 1 ফেৰাড ক্যাপাসিট্যান্স এটো ডেফিনিশনটো লিখিবা 1 ফেৰাড ক্যাপাসিট্যান্সৰ ডেফিনিশনটো কি লিখিবা মই প্ৰথম ভিডিওটো যোনটো ইম্পৰ্টেন্ট কোৱেশ্চন অন চেপ্টাৰ 1 বুলি আছে তাতে মই সৰি ইম্পৰ্টেন্ট কোৱেশ্চন অন চেপ্টাৰ 2 সেকেন্ড পাৰ্টটোত আছে তাৰ ডেফিনিশনটো মই কৰাই থোৱা আছে
চাই ল'বা আৰু তোমালোকৰ লিখা আছে মই ভাবো তাৰপিছত তোমাৰ কি হ'ব প্যাৰেলাল প্লেট কেপাচিটৰ এইটো বহুত ইম্পৰ্টেন্ট ডেৰিভেশ্যন আছে এপসাইলন নট a by d এই ডেৰিভেশ্যনটো প্ৰয়োগ কৰিবলৈ আহে কেতিয়াবা এইটো আহে c = k * c নট k মানে কি হয় যদি আমাৰ কেপাচিটৰটোৰ প্লেট দুখনৰ মাজত কি হ'ব এটা ডাইলেক্ট্ৰিক মিডিয়াম বা পৰাবিদ্যুৎ মাধ্যম এটা সোমাই দিয়া হয় সম্পূৰ্ণভাৱে তেতিয়া কেপাসিটেন্স বা ধাৰকত্বৰ মান k গুণ বৃদ্ধি পায় এইটো ডেৰিভেশ্যনৰ প্ৰয়োগ কৰিবলৈ আহে লগত দি দিছো পাৰ্শিয়ালি ফিল্ড আপ হলে কি হ'ব এপসাইলন নট a divided by d minus t plus কি t by k এই ডেৰিভেশ্যনটো কেতিয়াবা আহে গতিকে তোমালোকে চালে তিনটা চাই থৈ দিবা ঠিক আছে এইটো ডেৰিভেশ্যন লিখিবলৈ আহিছে নেক্সট তোমাৰ কি সুধিছে যে যে যেতিয়া আমি কেপাচিটৰ পাত দুখনৰ মাজত ঠিক আছে কেপাচিটৰ যেতিয়া পাত দুখনৰ মাজত এটা পৰাবিদ্যুৎ মাধ্যম এটা বহাই দিও তেতিয়া হলে ধাৰকত্বটো কেনেকৈ সলনি হয় তেতিয়া আমি ক'ব লাগিব যে k গুণ বৃদ্ধি পায় বুলি ক'ব লাগিব কেপাচিটৰ এটা কেপাসিটেন্স যদি বহাবলৈ হয় ধাৰকত্ব বহাবলৈ হলে প্লেট দুখনৰ মাজত দূৰত্বটো কমাব লাগিব প্লেট দুখনৰ কালি বহাব লাগিব আৰু প্লেট দুখনৰ মাজত কি বহাব লাগিব এটা পৰাবিদ্যুৎ মাধ্যম এটা বহাব লাগিব পৰাবিদ্যুৎ মাধ্যম এটা যদি বহাই দিও তেতিয়াও কি হ'ব ধাৰকত্ব বৃদ্ধি পায় কেতিয়াবা পৰীক্ষাত সোধে ধাৰকত্ব কেনেকৈ বৃদ্ধি পাবা কেপাচিটৰ এটা কেপাসিটেন্স কেনেকৈ বহাবা প্লেট দুখনৰ মাজত প্লেটৰ এৰিয়া বহাব লাগিব প্লেট দুখনৰ মাজত দূৰত্বটো কমাব লাগিব 3 নম্বৰতে প্লেট দুখনৰ মাজত এটা পৰাবিদ্যুৎ মাধ্যম এটা সোমাই দিব লাগিব এইকেইটা পইণ্ট তাৰপিছত সুধিছে সিৰিজ প্যাৰেলেলৰ কোৱেশ্চন সোধে কেতিয়াবা হল এইকেইটা কোৱেশ্চন তাৰপিছত সিৰিজ প্যাৰেলেলৰ ইয়াৰ লগতে কোৱেশ্চনটো আছিলে পাৰ্ট কে আছে বস্তুবিলাক দুটা কেপাচিটৰ আছে কেপাচিটৰ দুটা কি এটা দিয়া আছে 5 মাইক্ৰোফেৰাড বুলি দিছে আৰু এটা হৈছে C2 6 মাইক্ৰোফেৰাড তো ইকুইভ্যালেন্ট কেপাসিটেন্স কিমান এই দুটা কেনেকৈ আছে বুলি কৈছে সিৰিজত আছে সিৰিজত কেপাচিটৰ থাকিলে কি হ'ব 1/C1 + 1/C2 গতিকে 1/C = কিমান হ'ব 1/5 + 1/6 তাৰ মানে 1/C = 30/11 তো তাৰমানে C = কিমান হ'ব 30/11 মাইক্ৰোফেৰাড ঠিক আছে যদি ইহতক কি লয় 40 ভোল্টৰ লগত যদি কানেকশন কৰি দিও যদি এই কম্বিনেশনটো 40 ভোল্টৰ লগত মই কানেকশন কৰি দিও তেতিয়া হলে প্ৰতিটোতে কিমান বিভৱ ভেদ কিমান হ'ব হেতু সুধিছে গতিকে প্ৰথমতে আমি C দিয়া আছে V দিয়া আছে তো প্ৰথমতে Q উলিয়াইলো Q = কি হ'ব C * V ফৰ্মুলা ইউজ কৰিব লাগিব C মানে হৈছে 30/11 * 10⁻⁻6 * 40 কৰিব লাগিব ঠিক আছে তো কিমান হ'ব 40 4 × 12 1200/11 * 10⁻⁻6 মানে 12/11 * 10⁻⁻4 এটো হৈছে কুলম ইমান কুলম আধান থাকিব বুজি পাছনে 5 মাইক্ৰোফেৰাড এৰেঞ্জ ইন সিৰিজ 5 মাইক্ৰোফেৰাড 6 মাইক্ৰোফেৰাড ইহতক সিৰিজৰ ৰখা হৈছে গতিকে ইকুইভ্যালেন্ট কেপাসিটেন্স কিমান আহিলে আমাৰ 6 5 এলসিএম আহিলে 5 6 5 6 5 11 মানে 30/11 মাইক্ৰোফেৰাড আমাৰ টোটাল কেপাসিটেন্স আহিলে গতিকে এই কম্বিনেশনটো যদি মই 40 ভোল্টৰ লগত কানেকশন কৰো তেতিয়া হলে চাৰ্জ টোটাল প্ৰতিটোতে ভোল্টেজ কিমান হ'ব গতিকে প্ৰথমতে আমি টোটাল চাৰ্জ উলিয়াই ললো টোটাল চাৰ্জ ইমানটো হ'ল এটা V1 টো কেনেকৈ উলিয়াব V1 = Q/C1 এটো ফৰ্মুলা ইউজ কৰিবা ঠিক আছে তেতিয়া V1 ভ্যালু ওলাই যাব Q ভ্যালুটো আমি পালোই যেহেতু আমি কি জানো সিৰিজত কি বস্তুটো সেম থাকে চাৰ্জটো সেম থাকে গতিকে দুইটাৰ কাৰণে চাৰ্জটো একেটাই হ'ব V2 কেনেকৈ উলিয়াবা Q/C2 ঠিক আছে এনেকৈ কৰিব লাগিব মই কৰি থকা নাই আৰু দেখাই দিছো সৰু কৰিছো ভিডিওটো যিমান পাৰো সৰু কৰিবলৈ ট্ৰাই কৰিছো তোমালোকৰ সময়টো কমকে ইউটিলাইজ হ'ব ঠিক আছে তো এইখিনি আছিলে হলনে তো তেতিয়া হলে নেক্সট আমাৰ নেক্সট পাৰ্টটো কি কৈছে নেক্সট কোৱেশ্চনটো 4b ইয়াত মই চাৰ্জৰ কথাই সুধিছিলে মই পটেনশিয়েল ডিফাৰেন্সটো দেখাই দিলো আৰু চাৰ্জটো কিউ ভ্যালুটোৰ কথা সুধিছে কিউ যোনটো আমি কলো হেতুলৈকে লিখিলে হ'ব মই এক্সট্ৰাকে এটা দেখাই দিলো যদি সুধে তেনেকৈ কৰি দিবা ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চনটো সুধিছে আমাৰ এটো ল্যামডা = 1.227 /√v নেনোমিটাৰ এটো প্ৰমাণ কৰিবলৈ আহে মই যেতিয়া মডাৰ্ন ফিজিক্সৰ তিনটা ডুৱেল নেচাৰ ভিডিও বনাইছিলো নহয় এটো মই ডেৰাইভেশনটো কৰি দিয়া আছে এটো ডেৰাইভ কৰিবলৈ কৈছে তো ল্যামডা = h/√2me ইয়াৰ পৰা তুমি e = কি হ'ব ev বহাই লৈ পেলাই ই মানে কি হ'ব ই কে মানে কাইনেটিক এনাৰ্জি
ইভি বহাই ললে ইলেক্ট্ৰনৰ কাৰণে তোমাৰ ক্যালকুলেশন কৰিলে এটো ওলাব 1.227 নেনোমিটাৰ নহলে ল্যামডা = 12.27 বাই √v আংস্ট্ৰম ওলাব দুইটা ভিতৰত কিবা এটা প্ৰয়োগ কৰিবলৈ দিব পাৰে মই তো কৰি দিয়া নাই তোমালোকে যদি ডেৰিভেশনটো আছে তোমালোকৰ এটা ভালে কথা যদি নাই মই হে মডাৰ্ন ফিজিক্সৰ ডুৱেল নেচাৰ প্লেলিষ্টত গলে তোমালোকে পাই যাবা তাত মই কোৱেশ্চনছ বিলাক কোৱা আছে ঠিক আছে আৰু হদিছা ডিব্ৰয় যোনটো হাইপোথেসিস হেতু কি লিখিবলৈ কৈছিলে যে আমাৰ প্ৰকৃতিটো কি হয় সমমিত হয় নেচাৰ ইজ সিমেট্ৰিক্যাল গতিকে পোহৰে যদি ডাবল ক্যাৰেক্টাৰ দ্বৈত প্ৰকৃতি দেখায় ডুৱেল নেচাৰ দেখায় তো কি দেখাব আমাৰ মেটাৰ বা পদাৰ্থও ডুৱেল নেচাৰ দেখাব wave nature or light nature wave nature or particle nature যদি মেটাৰ বা পদাৰ্থ এটা wave nature দেখায় তেতিয়া হলে তাৰ কি থাকিব wavelength থাকিব গতিকে তাৰ wavelengthৰ ভ্যালুটো কিমান হয় lambda = h/mv এটো হৈছে ডিব্ৰয় কি হয় হাইপোথেসিস হয় ঠিক আছে তো এটো বস্তু হেৰি কৰিবলৈ কৈছে ডিব্ৰয় wavelength কাৰ বেছি হ'ব তাতকৈ তোমাৰ তিনটা পাৰ্টিকল দিছে এটা ইলেক্ট্ৰন এটা প্ৰটন আৰু আলফা পাৰ্টিকল এই তিনটাৰ ভিতৰত কাৰ ডিব্ৰয় wavelength তাতকৈ কি হ'ব বেছি হ'ব যাৰ মাছটো আটাইতকৈ কম তাৰ ডিব্ৰয় wavelengthটো ডাঙৰ হ'ব গতিকে মাছ আটাইতকৈ কাৰ কম ইলেক্ট্ৰন সো গতিকে আমি এৰেঞ্জ যদি কৰো কি হ'ব এটো হ'ব বুজিলা তো এটো কোৱেশ্চন 5 মাৰ্কৰ কোৱেশ্চন হল তাৰপিছত নেক্সট আৰু এটা কোৱেশ্চন কৈছে বায়ট সাভাৰ্ট ল ব্যৱহাৰ এটো 4b কোৱেশ্চন ঠিক আছে বায়ট সাভাৰ্ট ল ব্যৱহাৰ কৰি পেলাই তোমাক কি কৰিবলৈ কৈছে বায়ট সাভাৰ্ট ল ব্যৱহাৰ কৰি পেলাই যোনটো এক্সিয়েল পইণ্ট এটো মোস্ট ইম্পৰ্টেন্ট ডেৰিভেশন 4c বায়ট সাভাৰ্ট ল ইউজ কৰি পেলাই যোনটো এক্সিয়েল পইণ্টৰ ডেৰিভেশন বায়ট সাভাৰ্ট ল ইউজ কৰিব লাগে কোনটো আছিল এনেকৈ যে তোমাৰ এটা কি হ'ব সাৰ্কুলাৰ লুপ এটা থাকে তাৰপিছত এটো ৰেডিয়াসটো r হয় এটো এনেকৈ এক্সিয়েল পইণ্টত এই ডিসটেন্সটো x হয় মানে এটো r হয় তো এইপিনে তোমাৰ এইপিনে db থাকে এইপিনেও তোমাৰ db থাকে তো এইপিনে তোমাৰ কি হ'ব db sin db cos θ বিলাক ক্যান্সেল যায় হয়নে db cos θ বিলাক ক্যান্সেল যায় db sin θ বিলাক কি হৈ যায় এড হৈ যায় db sin θ বিলাক কি হৈ যায় এড হৈ যায় এটা টোটাল কি আছিল যদি টোটাল পাকৰ সংখ্যা n টা হয় তেতিয়া হলে আমাৰ ফাইনাল এক্সপ্ৰেশনটো কি আছিল mu naught ni r² divided by 2r² plus x² 3/2 এই ডেৰিভেশনটো চাই যাব very important ডেৰিভেশন ঠিক আছে এক্সিয়েল পইণ্টৰ বায়ট সাভাৰ্ট ল ইউজ কৰি পেলাই এটো আহি যাব পাৰে ঠিক আছে আৰু এটোৰ পৰা তোমাৰ সেন্টাৰত হতে এটো যদি ধৰি লোৱা তোমাৰ x টো যদি বহুত দূৰত থাকে তেতিয়া হলে কি হ'ব মানে বহুত দূৰত নহয় যদি x পইণ্টটো আহি পেলে তোমাৰ কত পাইহি সেন্টাৰত পাইহি তেতিয়া হলে x কি হ'ব x টো অলমোস্ট 0 হৈ যাব তেতিয়া হলে তোমাৰ সেন্টাৰত ম্যাগনেটিক ফিল্ডৰ এক্সপ্ৰেশনটো কি হ'ব mu naught ni by twice r হ'ব ঠিক আছে এই দুটা চাই যাবা এটো বা এটো উলিয়াব পাৰি ডেৰিভেশনটো বহুত ইম্পৰ্টেন্ট চাই যাবা যদি a পইণ্টটো যোনটো p পইণ্টত আমি এক্সিয়েল পইণ্টটো যদি ইয়াত নাথাকি পেলাই যদি সেন্টাৰত থাকে তেতিয়া x অলমোস্ট 0 হ'ব তেতিয়া ইয়াৰ পৰা আমাৰ এটো এক্সপ্ৰেশন ওলাব এটো 5 মাৰ্কৰ বহুত ইম্পৰ্টেন্ট ডেৰিভেশন ইয়াৰ লগতে অৰ বুলি এটা আছে অৰ বুলি কি বস্তু এটা আছে তা মাস ডিফেক্ট আৰু বাইন্ডিং এনাৰ্জি কি নিউক্লিয়াৰ ফিজিক্স পঢ়োতে মই মাস ডিফেক্ট বাইন্ডিং এনাৰ্জি কথা কৈছিলো তা মাস ডিফেক্ট কি নিউক্লিয়াছ এটা গঠন কৰোতে নিউক্লিয়াছ এটা গঠন কৰোতে কি হ'ব কিছু পৰিমাণৰ শক্তি নিৰ্গত হয় এই নিৰ্গত হোৱা শক্তিটোক কি বুলি কোৱা হয় বাইন্ডিং এনাৰ্জি আৰু এই শক্তি যে নিৰ্গত হৈছে নিউক্লিয়াছটো গঠন হওঁতে তেতিয়া নিউক্লিয়াছটো কিছু পৰিমাণে মাস কি হয় কমি যায় নাইকিয়া হয় হে তাকে কি বুলি কোৱা হয় মাস ডিফেক্ট বুলি কয় মাস ডিফেক্ট আৰু বাইন্ডিং এনাৰ্জি মাজৰ ৰিলেচনটো কি হয় ডেল্টা m c স্কয়াৰ হয়নে এটো বস্তু আছে আৰু হুদিছা মাস ডিফেক্ট কিহৰ কাৰণে ভৰ ঘাটি কিহৰ কাৰণে দেখা দিয়ে তেতিয়া আমি কলো এনে কথাটো যে নিউক্লিয়াছটো গঠন হওঁতে কিছু পৰিমাণৰ শক্তি নিৰ্গত হয় আৰু ভৰ শক্তি সমমিতা = mc স্কয়াৰ ফৰ্মুলাটোৰ মতে আমাৰ কি হ'ব যেহেতু নিউক্লিয়াছটো গঠন হওঁতে কিছু পৰিমাণৰ শক্তি নিৰ্গত হৈছে তাৰ মানে নিউক্লিয়াছটো কিছু পৰিমাণৰ মাস কি হয় হ্ৰাস পায় কমি যায় তাকে কি বুলি কোৱা হয় ভৰ ঘাটি আৰু হেতু কাৰণে ভৰ ঘাটি হয় বুলি তুমি ক'ব লাগিব ঠিক আছে তা আলফা বিটা আলফাৰ দিকে বিটা দিকে গামা দিকে এইগিটা মই एग्जांपल বিলাক তোমালোকৰ কৰা আছে দেই আলফা দিকে চাবা আলফা দিকেত কি হয় আলফা দিকেত এটা হিলিয়াম এটম ওলাই 4 2 বিটা প্লাস দিকেত কি হ'ব নিউট্ৰন এটা ধৰি লোৱা প্ৰটন এটা নিউট্ৰনলে কনভাৰ্ট হয় তেতিয়া হলে e+ আৰু এটা কি হ'ব নিউট্ৰিনো ওলাই তেনেকৈ কৈছো মানে বিটা মাইনাস দিকেত কি হয় বিটা মাইনাস দিকেত তোমাৰ এটা প্ৰটন এটা নিউট্ৰনলে কনভাৰ্ট হয় তেতিয়া কি হ'ব proton eta neutron le convert hobo e plus hoy ma ulta kolo niki proton eta neutron le convert hoy hoy yat beta minus diket ki hobo neutron eta proton le convert hoy
তেতিয়া কি হ'ব E মাইনাছ আৰু এন্টি নিউট্ৰিনৰ গঠন হয় এইকেইটা তোমাৰ ৰিয়েকচন আৰু এটা এক্সাম্পল চাই যাবা কিতাপত আছে এক্সাম্পল এটা ইয়াৰ এক্সাম্পল চাই যাবা আলফা ডিকে এটা এক্সাম্পল চাই যাবা বিটা ডিকে এটা এক্সাম্পল চাই যাবা ৰিয়েকচন এটা সবৰে এটা ৰিয়েকচন তোমালোকে চাই গলে হৈ যাব ঠিক আছে আৰু লগতে কি সুধিছে নিউক্লিয়াৰ ফিউজন আৰু নিউক্লিয়াৰ ফিউজন কি নিউক্লিয়াৰ ফিউজন মানে কি হয় যে যোনবিলাক হেভি নিউক্লিয়াছ যাৰ ভৰ সংখ্যা 170 কে বেছি সেইবিলাক নিউক্লিয়াছ প্ৰায় অস্থিৰ হয় গতিকে সিহঁতে সুস্থিৰতা পাবৰ কাৰণে কি কৰে ইহঁতে নিজৰ মাজতে দুটা ষ্টেবল নিউক্লিয়াছলে কনভাৰ্ট হৈ পেলাই সুস্থিৰতা লাভ কৰে আৰু নিউক্লিয়াৰ ফিউজনৰ তাকে নিউক্লিয়াৰ ফিউজন বুলি কোৱা হয় ডাঙৰ নিউক্লিয়াছটা ভাঙি দুটা সুস্থিৰ সৰু নিউক্লিয়াছলৈ কনভাৰ্ট হোৱা যোনটো ঘটনা তাকে কি বুলি কোৱা হয় নিউক্লিয়াৰ ফিউজন আৰু নিউক্লিয়াৰ ফিউজনত তোমাৰ তিনটা ৰিয়েকচন আছে কিতাপত সেই তিনটা ৰিয়েকচন তোমালোকে একদম মাইন্ডত ৰাখি থবা সেইকেইটা ৰিয়েকচন ফিল ইন দা ব্লেঙ্কস টাইপৰ তোমালোকৰ সুধিবা নিউক্লিয়াৰ ফিউজন কি হয় যোনবিলাক সৰু নিউক্লিয়াছ যাৰ ভৰ সংখ্যা 30 কে কম হয় সেইবিলাকো প্ৰায় অস্থিৰ হয় গতিকে সিহঁতে সুস্থিৰতা পাবৰ বাবে দুটা সৰু নিউক্লিয়াছ লগ লাগি পেলাই এটা ডাঙৰ নিউক্লিয়াছ গঠন হয় তাকে নিউক্লিয়াৰ ফিউজন বুলি কয় ফিউজনৰ ৰিয়েকচন কেইটামান আছে মই সানৰ ৰিয়েকচনটো দিছিলো মনত আছে চাগে হাইড্ৰজেনৰ পৰা কেনেকৈ হিলিয়াম গঠন হয় তেনেকুৱা ধৰণৰ তোমাৰ এটা ৰিয়েকচন দিছিলো নিউক্লিয়াৰ ফিউজন আৰু ফিউজনৰ ডেফিনেশন গিটা আৰু এক্সাম্পলছ বিলাক চাই বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটা কোনটো বেছি ডেঞ্জাৰ এটমিক বম আৰু হাইড্ৰজেন বমৰ ভিতৰত কোনটো বেছি ডেঞ্জাৰ এটমিক বম আৰু হাইড্ৰজেন বমৰ ভিতৰত আটাইতকৈ ডেঞ্জাৰ হৈছে হাইড্ৰজেন বম বুজি পালা নাই কাৰণ হাইড্ৰজেন বমটো নিউক্লিয়াৰ ফিউজনৰ দ্বাৰা গঠন হয় তাৰমানে নিউক্লিয়াৰ ফিউজনত যিমান শক্তি নিৰ্গত হয় তাতকৈ বেছি পৰিমাণৰ শক্তি ক'ত নিৰ্গত হয় তোমাৰ হাইড্ৰজেন বম নিউক্লিয়াৰ ফিউজনত গঠন হয় ঠিক আছে এটমিক বমতকৈ বেছি ডেঞ্জাৰ কোনটো হয় হাইড্ৰজেন বম কিহৰ কাৰণে সুধিছে তাৰ কাৰণটো হৈছে যে এটমিক বম কিহৰ দ্বাৰা কেনেকৈ ফৰ্ম হয় নিউক্লিয়াৰ ফিউজনৰ দ্বাৰা আৰু হাইড্ৰজেন বমটো নিউক্লিয়াৰ ফিউজনৰ দ্বাৰা হয় নিউক্লিয়াৰ ফিউজনত যিমান শক্তি নিৰ্গত হয় নিউক্লিয়াৰ ফিউজনত তাতকৈ বেছি শক্তি নিৰ্গত হয় ঠিক আছে নিউক্লিয়াৰ সংযোজন মানে নিউক্লিয়াৰ ফিউজন নিউক্লিয়াৰ ফিউজন মানে নিউক্লিয়াৰ বিযোজন এটমিক বমটো নিউক্লিয়াৰ বিযোজনৰ দ্বাৰা হয় আৰু হাইড্ৰজেন বমটো নিউক্লিয়াৰ সংযোজনৰ দ্বাৰা হয় নিউক্লিয়াৰ সংযোজনত বেছি শক্তি ওলায় তো সেই কাৰণে ডেঞ্জাৰ হয় কোন হাইড্ৰজেন বম তো এইকেইটা 5 মাৰ্কৰ কোৱেশ্চন মই কৈ দিলো পটাপট তোমালোকক এতিয়া মই পিডিএফটো টেলিগ্ৰামত দি দিছো বেলেগত চাব নালাগে টেলিগ্ৰামত জয়েন হৈ ল'বা টেলিগ্ৰামতে পিডিএফটো পাই যাবা আৰু মই ভাবিছো কি মই চেম্পল পেপাৰ 2 খন নকৰা বুলি ভাবিছো তোমালোকৰ সুবিধাৰ কাৰণে মই পিওয়াইকিউ খিনি যে আছে 2018 চনৰ পৰা 2024 ৰ ভিতৰত মই বিচাৰিম যিমানখিনি মই পিডিএফ পাওঁ সব নিউমেৰিকেল খিনি মই কৰাই দিম এটা ভিডিঅ এটা ইয়াৰ ধৰি পেলাই ঠিক আছে সেইখিনি কৰিলেও হ'ব চেম্পল পেপাৰ 2 খনো মই দি দিছো মই ভাবিছো মই চেম্পল পেপাৰ 1 তে মই সমাপ্ত কৰো তাৰপিছত মই এটা তোমালোকক ভিডিঅ দিম এই 3 দিন প্ৰেক্টিছ কৰি কেনেকৈ তোমাৰ 40+ মাৰ্কছ পাব লাগে তো মই ভিডিঅ এটা দিয়ে আছো এটো আপলোড কৰাৰ পিছত মই দি আছো চেম্পল পেপাৰ 2 খনো মই কৰাই নিদু বুলি ভাবিছো টাইম ওয়েষ্ট হ'ব তোমালোকে নিজে সেইখন প্ৰেক্টিছ কৰিবা এখন মই কৰাই দিলো তোমালোকে এবাৰ নিজেও কৰিবলৈ ট্ৰাই কৰিবা নোৱাৰা কোৱেশ্চনছ বিলাক ইয়াত মই কি হিন্ট দিছো সেই হিন্টটো ফলো কৰি পেলাই কৰিবলৈ ট্ৰাই কৰিবা চেম্পল পেপাৰ 2 খনো মই দি দিম এতিয়া বাকি মই পিওয়াইকিউ নিউমেৰিকেল বিলাক সলভ কৰিম ঠিক আছে আৰু কেইটামান ইম্পৰ্টেন্ট টিপছ দিম এটা ভিডিঅত তোমালোকে হেতু যাবা যাতে সোনকালে তোমালোকৰ খুব কম সময়তে ভাল মাৰ্কছ এটা পাব পাৰা ঠিক আছে এইখিনি আছিল জয় এখন